নমস্কাৰ, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, আমি আলোচনা কৰি আছিলোঁ তোমালোকৰ হেল্থ কেয়াৰ ছাবজেক্টটোৰ প্ৰথম নম্বৰ অধ্যায় হস্পিটেল মেনেজমেণ্ট ছিষ্টেম। আৰু আজি আমি এটা ক্লাছ ইতিমধ্যে কৰিলোঁ আৰু 4 নম্বৰ প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰিম আজি। চ' 4 নম্বৰ প্ৰশ্ন কি কৈছে তোমালোকে চাব পাৰা যে ভাৰতত অনুসৰণ কৰা দুটা স্বাস্থ্য সেৱাৰ আৰ্হি তালিকাভুক্ত কৰিব দিছে। চ' ভাৰতত আমি দুটা ধৰণৰ স্বাস্থ্য সেৱাৰ আৰ্হি আমি অনুসৰণ কৰা দেখা পোৱা যায়। নাম্বাৰ 1 ৰাজহুৱা স্বাস্থ্য খণ্ড, যাক আমি পাব্লিক হেল্থ ছেক্টৰ বুলি কওঁ, আৰু আন এটা হ'ল বেচৰকাৰী, যাক প্ৰাইভেট ছেক্টৰ বুলিও কোৱা হয়। ৰাজহুৱা স্বাস্থ্য খণ্ডৰ উদাহৰণ আমি দিব পাৰোঁ PHC, CHC আৰু চৰকাৰী হস্পিটেলবিলাক। আৰু বেচৰকাৰী হস্পিটেল যিবিলাক থাকে, যেনেকৈ ব্যক্তিগত হস্পিটেল হওক, নাৰ্ছিং হোম হওক, ব্যক্তিগত ক্লিনিক হওক, এইবিলাক সাধাৰণতে প্ৰাইভেট ছেক্টৰৰ ভিতৰত পৰিব। গতিকে আমাৰ ভাৰতত কিন্তু পাব্লিক অৰ্থাৎ চৰকাৰী হেল্থ ছেক্টৰো আছে আৰু প্ৰাইভেট হেল্থ ছেক্টৰো থকা দেখা পোৱা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। ভাৰতত আটাইতকৈ বেছিকৈ ব্যৱহৃত স্বাস্থ্য সেৱাৰ আৰ্হি কোনটো? চ' ভাৰতৰ আটাইতকৈ বেছি ব্যৱহৃত স্বাস্থ্য সেৱাৰ আৰ্হিটো হৈছে বেচৰকাৰী খণ্ড, প্ৰাইভেট ছেক্টৰ। চ' ভাৰতৰ বেছিভাগ স্বাস্থ্য সেৱাই ব্যক্তিগত খণ্ডত প্ৰদান কৰা সাধাৰণতে দেখা পোৱা গৈ আছে বৰ্তমান সময়ত। 6 নম্বৰত দিয়া আছে আমাৰ দেশৰ জনসংখ্যাক স্বাস্থ্য সেৱা প্ৰদান কৰাৰ প্ৰাথমিক দায়িত্ব কাৰ? মনত ৰাখিবা, এই দায়িত্ব হ'ল ৰাজ্য চৰকাৰৰ। চ' আমাৰ দেশৰ জনসংখ্যাক স্বাস্থ্য সেৱা প্ৰদান কৰাৰ প্ৰাথমিক দায়িত্ব হৈছে আমাৰ ৰাজ্য চৰকাৰসমূহৰ, কাৰণ স্বাস্থ্য বিষয়টো ভাৰতীয় সংবিধানৰ ৰাজ্যিক তালিকাত অন্তৰ্ভুক্ত আছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ আৰু পুঁজিৰ যোগান ধৰাত সহায় কৰিব পাৰে। আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাম। 7 নম্বৰত কৈছে হস্পিটেলৰ গৃহ পৰিচালনা অৰ্থাৎ হস্পিটেল হাউচকিপিং সম্পৰ্কে এটা টোকা আমাক যুগুত কৰিব দিছে। চ' হাউচকিপিং বা গৃহ পৰিচালনা বিভাগৰ মূল বা মুখ্য কাম হ'ল সমগ্ৰ হস্পিটেলখন ভালদৰে চাফ চিকুণ কৰি ৰখা, অনাময় ব্যৱস্থাই বীজাণু আৰু ভাইৰাছ ধ্বংস কৰি ৰোগ বিয়পা প্ৰতিৰোধ কৰে। সাধাৰণতে এজন অনাময় কৰ্মীক 1200 পৰা 1500 বৰ্গমুঠ এলেকা পৰিষ্কাৰ কৰিবলৈ সাধাৰণতে দিয়া হয়, আৰু সাধাৰণ ৱাৰ্ডত প্ৰতি 10খন বিচনাৰ বিপৰীতে এজন অনাময় কৰ্মী থকা দেখা পোৱা যায়। কিন্তু ICU বা CCUত অধিক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন থকাৰ বাবে তাত বেছি কৰ্মী নিযুক্তি প্ৰদান কৰা হয়। এইখিনি হ'ল আমাৰ হাউচকিপিং ডিপাৰ্টমেণ্ট কেনেকুৱাকৈ তেওঁলোকে পৰিচালনা কৰা হয় তেওঁলোকক, সেইখিনি বিষয়ে। আৰু এয়া আমি জানিব লাগিব, এয়া আমি চমুটকা লিখা আহিলে পিনে পৰীক্ষাত আমি লিখিব লাগিব। মই যিখিনি দিম সেইখিনি তোমালোকে পঢ়িবা, জাষ্ট যথেষ্ট, আৰু একো পঢ়িব নালাগে, ঠিক আছে? গতিকে বহু ইম্পৰ্টেণ্ট এইবিলাক প্ৰশ্ন উত্তৰ, আৰু বেলেগ একো পঢ়িব নালাগে, এইবিলাকে পঢ়ি থাকিবা বাছ। 8 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়ি যাম। বহিৰোগ বিভাগ, যাক কোৱা হয় আউট পেচেণ্ট ডিপাৰ্টমেণ্ট OPD, এই প্ৰদান কৰা দুটা সেৱা বৰ্ণনা কৰিব দিছে। চ' OPDত কি সেৱা প্ৰদান কৰা হয়, যেনেকুৱাকৈ পৰামৰ্শ আৰু পৰীক্ষা অৰ্থাৎ কনচালটেশ্যন এণ্ড ইনভেষ্টিগেশ্যন। চ' ৰোগীয়ে হস্পিটেলত ভৰ্তি নোহোৱাকৈ ডক্টৰৰ পৰামৰ্শ ল'ব পাৰে যেতিয়া তেওঁলোকে OPD ভিজিট কৰিব, আৰু তেজ পৃষ্ঠবাদী পৰীক্ষা কৰাব পাৰে। লগতে 2 নম্বৰত দিয়া আছে যে স্বাস্থ্য শিক্ষা আৰু কাউন্সেলিং, হেল্থ এডুকেশ্যন গ্ৰহণ কৰিব পাৰে, লগতে কাউন্সেলিং কৰিব পাৰে। চ' ৰোগীক তেওঁলোকৰ স্বাস্থ্য, আহাৰ আৰু ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ বা সজাগতা সাধাৰণতে OPDয়ে প্ৰদান কৰিব পাৰে। এই দুটা কাম কাৰ? বহিৰোগ বিভাগৰ বা OPDৰ, ঠিক আছে? তাৰপিছত 9 নম্বৰত দিয়া আছে, ধৰি লোৱা তুমি এজন GDA হয়, জেনেৰেল ডিউটি এছিষ্টেণ্ট হয়। এজন ৰোগীয়ে তোমাক তেজ পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ যাবলৈ পথটো খুজিলে যে কোনফালে যাব লাগিব, তুমি তেতিয়া কি কৰিবা? এজ এ GDA তোমাৰ কিন্তু খুবেই ধৈৰ্য থাকিব লাগিব, নম্ৰতা থাকিব লাগিব, হৈ পিনে ৰোগীজনক তুমি কি কৰিব লাগিব? সহায় কৰিব লাগিব। মই তেওঁলোকক অতি সহজ ভাষাত পৰীক্ষাগাৰটো কোন দিশে আছে সেইটো বুজাই দিব লাগিব বা বুজাই দিম। যদি ৰোগীজন খোজকাঢ়িব নোৱাৰা অৱস্থাত হয় বা বৃদ্ধ হয়, তেতিয়া মই নিজে হুইল চেয়াৰত বহি পিনে বা খোজ কাঢ়াই লৈ গৈ পৰীক্ষাগাৰলৈ লৈ যাম, আৰু লেব টেকনিচিয়ানৰ সৈতে আমি কি কৰি দিব লাগিব? যোগাযোগ কৰাই দিব লাগিব। এজ এ GDA এইখিনি আমাৰ কিহৰ ভিতৰত পৰিব? দায়িত্বৰ ভিতৰত পৰিব। ছেশ্যন নম্বৰ 2 আৰম্ভ হৈ গ'ল যে আমাৰ GDAৰ গুণাগুণসমূহ কেনেকৈ হ'ব লাগিব। চ' এজন GDA নাৰ্ছ, ডক্টৰ, অন্যান্য সহায়ক কৰ্মচাৰীক ৰোগীৰ ব্যক্তিগত যত্ন ল'বলৈ সহায় কৰা সাধাৰণতে দেখা পোৱা যায়। 2 নম্বৰত দিয়া আছে গ্ৰাহক বা ৰোগীক প্ৰদান কৰা সেৱাৰ ভিতৰত
ৰোগী আৰু কৰ্মচাৰীৰ তথ্যৰ ডেছ ৰক্ষা কৰাটো অন্তৰ্ভুক্ত হয়। চ' গ্ৰাহক বা ৰোগীক প্ৰদান কৰা সেৱাৰ ভিতৰত ৰোগী বা কৰ্মচাৰীৰ তথ্যৰ গোপনীয়তা অৰ্থাৎ কনফিডেন্সিয়েলিটি আমি সদায় ৰক্ষা কৰিব লাগে। কাৰণ কি গ্ৰাহকৰ বা ৰোগীৰ তথ্যখিনি যেন বাহিৰা মানুহে লাভ নকৰে, আৰু লাভ কৰিলে সেইটো বৰ বেয়া কথা, এইটো গোপনীয়তা তেতিয়া নাথাকে। ঠিক আছে, আমি গোপনীয়তা সদায় ৰাখিব লাগিব। এইটো যিকোনো এটা খণ্ডৰ যিকোনো এটা প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ এটা দায়িত্ব হয়। তাৰপিছত দিয়া আছে MCQs। চ' 1 নম্বৰত দিয়া আছে সঁজুলি ৰক্ষণাবেক্ষণ আৰু যোগান পৰীক্ষা কৰাটো কাৰ অধীনত পৰে, যে কোনটো সঁজুলি আছে কোনটো সঁজুলি নাই, আৰু যোগান ধৰা। ঠিক আছে, যোগান পৰীক্ষা কৰাটো কাৰ অধীনত পৰিব, কাৰ দায়িত্বত পৰিব। চ' ইয়াৰ দায়িত্বৰ ভিতৰত পৰিব নীতি আধাৰিত প্ৰক্ৰিয়া, যাক কোৱা হয় পলিচি বেছ প্ৰচিডিউৰ্ছ। ইয়াৰ আধাৰত পৰিব এই প্ৰচিডিউৰ মতে আমি চলিব লাগিব, তেতিয়াহে আমি প্ৰত্যেকটো সঁজুলি ভালদৰে ৰক্ষণাবেক্ষণ কৰিব পাৰিম হস্পিটেলৰ। লগতে আমি যোগান কিমানখিনি বস্তু আছে কিমানখিনি নাই এইখিনি পৰীক্ষা নিৰীক্ষা কৰি ৰাখিব পাৰিম। ঠিক আছে, গতিকে আমি পলিচি অনুযায়ী যিখিনি প্ৰচিডিউৰ আছে সেইখিনি ফ'ল' কৰিব লাগিব। 2 নম্বৰত দিয়া আছে তলৰ কোনটো আন্তঃব্যক্তিগত দক্ষতা, যাক কোৱা হয় ইণ্টাৰপাৰ্চনেল স্কিল বৃদ্ধি কৰা দেখা পোৱা যায়। চ' আন্তঃব্যক্তিগত দক্ষতা বুলি কোৱাৰ লগে লগে আমি পজিটিভ কমিউনিকেশ্যন বুজিব লাগিব, যে পজিটিভলি আমি কমিউনিকেশ্যন কৰিব লাগে আমাৰ ৰোগীৰ লগত এজ এ GDA হিচাপে। ঠিক আছে, যেনেকুৱাকৈ 2 নম্বৰত দিয়া আছে নেতিবাচক আন্তঃব্যক্তিগত। নেতিবাচক মানে নেগেটিভটো বেয়া কথা, এইটো অস্পষ্ট কথা পাতিম, অস্পষ্ট হ'ব নালাগে। আমি যেতিয়াই কথা পাতিম তেতিয়াই স্পষ্ট হ'ব লাগিব আমাৰ বাৰ্তাখিনি, হয়নে? গতিকে B নম্বৰ নহ'ব, C নম্বৰ নহ'ব, D নম্বৰটো হ'ব নোৱাৰে, ওপৰৰ আটাইকেইটা দিয়া আছে। গতিকে অপশ্যন নম্বৰ A ইজ দ্য ৰাইট অপশ্যন। তাৰপিছত আহি গ'ল অতিৰিক্ত প্ৰশ্ন উত্তৰলৈ আমি আগবাঢ়ি যাম, যে বিশ্ব স্বাস্থ্য সংস্থা, যাক কোৱা হয় WHO মতে হেল্থ ছিষ্টেম স্বাস্থ্যতন্ত্ৰ কি হয়। চ' এইটো ডেফিনেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। তোমালোকে পৰীক্ষাত আহিব এইটো যে WHO মতে হেল্থ ছিষ্টেম কি হয়, তেতিয়া তোমালোকে লিখিব লাগিব। চ' WHO মতে স্বাস্থ্যতন্ত্ৰ বা হেল্থ ছিষ্টেম হৈছে এনে সকলোবোৰ সংগঠন, ব্যক্তি আৰু কাৰ্যৰ সমষ্টি যাৰ প্ৰাথমিক উদ্দেশ্য হৈছে স্বাস্থ্যৰ উন্নতি কৰা আৰু হেৰুওৱা স্বাস্থ্য ঘূৰাই অনা, যাক আমি ৰিষ্ট'ৰ বুলি কওঁ, লগতে স্বাস্থ্য ৰক্ষা কৰা। ইয়াত চৰকাৰী হস্পিটেল লগতে ব্যক্তিগত খণ্ড, ঘৰুৱা যত্ন আৰু মহামাৰী নিয়ন্ত্ৰণৰ দৰে কাৰ্যসূচীও অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায়। গতিকে এইখিনি ডেফিনেশ্যন আমি কি কৰিব লাগিব, মুখস্থ কৰিব লাগিব। 2 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়ি যাম, যে ভাৰতৰ স্বাস্থ্যসেৱাৰ স্তৰ চাৰিটা কি কি। চ' ভাৰতৰ স্বাস্থ্যসেৱাৰ স্তৰ চাৰিটা হ'ল এনেকুৱা ধৰণৰ। দ্য ফাৰ্ষ্ট ওৱান ইজ প্ৰাইমাৰী কেয়াৰ লেভেল, যাক আমি প্ৰাথমিক স্তৰ বুলি ক'ম। দ্য ছেকেণ্ড ওৱান ৱাজ ছেকেণ্ডেৰী কেয়াৰ লেভেল, অৰ্থাৎ মাধ্যমিক স্তৰ বুলি ক'ম। আৰু 3 নম্বৰত হ'ল টাৰ্চাৰী কেয়াৰ লেভেল, যাক আমি তৃতীয়ক স্তৰ বুলি ক'ম। আৰু দ্য নেক্সট ওৱান কোৱাণ্টাৰী কেয়াৰ লেভেল, যাক আমি চতুৰ্থক স্তৰ বুলি ক'ব পাৰোঁ। আগবাঢ়ি গৈছোঁ, 3 নম্বৰত দিয়া আছে চতুৰ্থক চিকিৎসক সেৱা বুলিলে আমি কিনো বুজি পাওঁ। এইটো হৈছে তৃতীয়ক স্তৰৰ এক অতি মাত্ৰাত বিশেষীকৃত বা উন্নত অংশ। এই সেৱা সকলো হস্পিটেলতে উপলব্ধ নহয়। ইয়াত সাধাৰণতে দেখা নোপোৱা বিৰল ৰোগৰ চিকিৎসা, পৰীক্ষামূলক ঔষধৰ ব্যৱহাৰ আৰু অতি জটিল বা নতুন অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াবোৰ অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায়। চ' যেতিয়া আমি চতুৰ্থক স্তৰৰ কথা ক'ম, তেতিয়া তৃতীয়ক স্তৰৰ এটা অতিমাত্ৰা বিশেষীকৃত, অৰ্থাৎ বিশেষভাৱে স্পেচিয়েল ট্ৰেইনিং লাভ কৰা যিসকল ডক্টৰ থাকিব বা উন্নত এইটো এটা উন্নত কি হয়, এটা অংশ হয়, সেই ডক্টৰবিলাক ইয়াত পাৰ্টিচিপেট কৰে। আৰু এই ছাৰ্ভিচটো যিটো আমাৰ চতুৰ্থক চিকিৎসক সেৱা আছিলে, এই ছাৰ্ভিচটো আমাৰ সাধাৰণতে হস্পিটেলত যিবিলাক আছে এইবিলাকত উপলব্ধ নাথাকে। কিয় নাথাকে? কাৰণ ইয়াত আমি চতুৰ্থ নম্বৰ স্তৰত আমি কি কৰোঁ, যিবিলাক আমাৰ বিৰল ৰোগ আছে, যিবিলাক ৰোগৰ কোনো কিয়ৰ নাই, কোনো মেডিচিন নাই, সেইবিলাক ৰোগৰ আমি চিকিৎসা কৰাৰ চেষ্টা কৰোঁ। লগতে পৰীক্ষামূলক ঔষধ, যিবিলাক এতিয়াও ঔষধ হোৱা নাই কিন্তু পৰীক্ষা আমি চলি আছে, পৰীক্ষাগাৰত পৰীক্ষা কৰি আছোঁ, সেইবিলাক ঔষধ আমি ব্যৱহাৰ কৰা দেখা পোৱা যায়। লগতে অতি জটিল আৰু নতুন যিবিলাক অস্ত্ৰোপচাৰ, অৰ্থাৎ অপাৰেশ্যন যিবিলাক আমি কৰোঁ, যে নতুন অপাৰেশ্যন যিবিলাক যাত কেতিয়াও কোনো দিনা অপাৰেশ্যন হোৱাই নাই, তেনেকুৱা ধৰণৰ যিবিলাক জটিল অপাৰেশ্যন, সেইবিলাক অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায়। এয়া আমাৰ চতুৰ্থক চিকিৎসক সেৱা হয়। ঠিক আছে, পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। চ' 4 নম্বৰ প্ৰশ্নটোত কি কৈছে, যে বিচনাৰ ক্ষমতা বা সংখ্যাৰ ওপৰত ভিত্তি কৰি হস্পিটেলসমূহক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয়। চ' ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ যে বিচনাৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিও কিন্তু আমি হস্পিটেলবিলাকক সাধাৰণতে 3টা ভাগত ভাগ কৰিব পাৰোঁ। যেনেকৈ সৰু হস্পিটেল,
তাৰপিছত মাঝাৰী ধৰণৰ হস্পিটেল, যাক আমি মিড চাইজ হস্পিটেল বুলি ক'ব পাৰোঁ বা মিডিয়াম চাইজ হস্পিটেল বুলি ক'ব পাৰোঁ, আৰু ডাঙৰ হস্পিটেল বা লাৰ্জ চাইজ হস্পিটেল বুলি ক'ব পাৰোঁ। চ' যিবিলাক সৰু হস্পিটেল তাত 100খনতকৈ বা তাতকৈ কম বিচনা থকা দেখা পোৱা যায়, আৰু মিডিয়াম চাইজ হস্পিটেলত 101ৰ পৰা আৰম্ভ কৰি 300খনলৈকে বিচনা থকা দেখা পোৱা যায়, আৰু ডাঙৰ হস্পিটেলবিলাকত 301ৰ পৰা আৰম্ভ কৰি 1000খন বিচনা থকা সাধাৰণতে দেখা পোৱা যায়। আৰু পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম আমি এতিয়াত, এই যে কি তলত দিয়া স্বাস্থ্য কেন্দ্ৰসমূহৰ সাধাৰণ বিচনা ক্ষমতা লিখিব দিছে ইয়াতে, ঠিক আছে। যেনেকুৱাকৈ PHCত, ঠিক আছে, যাক আমি কওঁ প্ৰাইমাৰী হেল্থ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তাত কিমানখন বিচনা থকা দেখা পোৱা যায়? চ' ইয়াত 6ৰ পৰা 10খন বিচনা থকা দেখা পোৱা যায়। আৰু জিলা হস্পিটেল, যাক আমি ডিষ্ট্ৰিক্ট হস্পিটেল বুলি কওঁ, তাতে 50খনৰ পৰা আৰম্ভ কৰি 200খনলৈ বিচনা থকা দেখা পোৱা যায়। আৰু যিবিলাক শিক্ষণ হস্পিটেল আছে, অৰ্থাৎ য'ত ৰিচাৰ্চ কৰা হয় তেনেকুৱা বা য'ত প্ৰশিক্ষণ প্ৰদান কৰা হয় তেনেকুৱা ধৰণৰ হস্পিটেলবিলাক সাধাৰণতে 200ৰ পৰা আৰম্ভ কৰি 3খন পৰ্যন্ত বিচনা থকা সাধাৰণতে দেখা পোৱা যায়, ঠিক আছে। 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাম যে হস্পিটেল এখনৰ পৰীক্ষাগাৰৰ বিভিন্ন বিভাগত থকা বিভিন্ন বিভাগসমূহ কি কি বা উপবিভাগসমূহ কি কি? চ' হস্পিটেলৰ পৰীক্ষাগাৰত থকা বিভিন্ন যিবিলাক উপবিভাগবিলাক আছে সেইবিলাকৰ ভিতৰত যেনেকুৱাকৈ বেক্টেৰিয়লজি লেব থাকিব পাৰে, য'ত বেক্টেৰিয়া আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা বিভিন্ন বিষাক্ত পদাৰ্থৰ পৰীক্ষা নিৰীক্ষা কৰা হয়। 2 নম্বৰত বা 2nd নম্বৰ ক্লিনিকেল বায়'কেমিষ্ট্ৰি লেব বুলি আমি ক'ব পাৰোঁ, য'ত ৰোগৰ জৈৱ ৰাসায়নিক ভিত্তিক পৰীক্ষাবিলাক সাধন কৰা হয় বা পৰীক্ষাবিলাক কৰোৱা হয়। আৰু 3rd নম্বৰ হেমাটলজি লেব আমি ক'ব পাৰোঁ, য'ত তেজৰ উপাদান, হেমোগ্ল'বিন, ৰক্তকণিকা ইত্যাদি আদিবোৰ পৰীক্ষা কৰা হয়। আৰু নেক্সট নম্বৰত পেৰাচাইটিছ লেব বুলি আমি ক'ব পাৰোঁ, য'ত মল মূত্ৰ থকা পৰজীৱী বা কণী পৰীক্ষা সাধাৰণতে কৰা হয়। আৰু দ্য নেক্সট ওৱান ইজ ব্লাড বেংক, য'ত তেজৰ সংগ্ৰহ বা পৰীক্ষণ আৰু সংৰক্ষণৰ ব্যৱস্থা সাধাৰণতে কৰা দেখা পোৱা যায়, ঠিক আছে। আই হোপ বুজি পাইছা। এইকেইটা নাম বা এইকেইটা উপবিভাগৰ নাম আমি মনত ৰাখিব লাগিব। এটা 1 নম্বৰত গ'ল বেক্টেৰিয়লজি লেব, 2nd নম্বৰত ক্লিনিকেল বায়'কেমিষ্ট্ৰি লেব, 3rd নম্বৰ হেমাটলজি লেব, এণ্ড দ্য নেক্সট ওৱান পেৰাচাইটলজি লেব, আৰু দ্য লাষ্ট ওৱান ব্লাড বেংক। অ'কে, আফটাৰ ডেট কুৱেশ্যন নম্বৰ 7লৈ আমি আগবাঢ়ি যাম। কুৱেশ্যন নম্বৰ 7ত কৈছে এজন জেনেৰেল ডিউটি এছিষ্টেণ্ট, যাক GDA বুলি কোৱা হয়, সিহঁতৰ আৱশ্যকীয় কৰ্তব্য আৰু দায়িত্বসমূহ আমি বহলাই লিখিব দিছে ইয়াতে। চ' এজন GDAৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্যসমূহ তলত আমি আলোচনা কৰিলোঁ এনেধৰণে, যেনেকুৱাকৈ ৰোগীৰ শাৰীৰিক পৰীক্ষাত সহায় কৰা, ডক্টৰ বা নাৰ্ছক ৰোগৰ গুৰুত্বপূৰ্ণ লক্ষণ জুখিবলৈ আৰু লিপিবদ্ধ কৰিবলৈ আমাক সহায় কৰিব লাগে, ঠিক আছে। এনেকৈ এইটো কাৰ কাম হ'ব? GDAৰ কাম হ'ব, ঠিক আছে। ৰোগীৰ যেতিয়া শাৰীৰিক পৰীক্ষা কৰিব তেতিয়া কিন্তু GDA আমাৰ ডক্টৰকে হওক নাৰ্ছকে হওক আমাৰ সহায় কৰিব লাগিব, ঠিক আছে। নেক্সট ওৱান ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা। চ' ৰোগীৰ দৈনন্দিন কাৰ্যকলাপ, যিবিলাক ডেইলি এক্টিভিটিছ আছে, যেনেকৈ গা ধোৱা, কাপোৰ সলনি কৰা, মুখ ধোৱা, খোজ কৰা ইত্যাদিবিলাকত কিন্তু আমাৰ GDA কি কৰিব লাগিব? ৰোগীক সহায় সহযোগিতা আগবঢ়াব লাগিব। নেক্সটত সুৰক্ষিত পৰিৱেশৰ সৃষ্টি কৰা, যেনেকুৱাকৈ ৰোগীৰ থকা কোঠালিটো বা পৰীক্ষা কৰা টেবুলখন সদায় চাফ চিকুণকৈ আৰু বীজাণু মুক্ত কৰি ৰখাটো কাৰ কৰ্তব্যৰ ভিতৰত পৰিব? এজন GDAৰ কৰ্তব্যৰ ভিতৰত পৰিব, এজন জেনেৰেল ডিউটি এছিষ্টেণ্টৰ কৰ্তব্যৰ ভিতৰত পৰিব। পৰৱৰ্তী আমাৰ পইণ্টলৈ আগবাঢ়ি যাম যে প্ৰশাসনিক কামত সহায়। চ' যেতিয়া প্ৰয়োজন হ'ব এজন GDA, ঠিক আছে, বিভিন্ন নথি পত্ৰৰ লগত জড়িত সম্পৰ্কীয় যিবিলাক আমাৰ চিকিৎসা বিভাগৰ লগত জড়িত কাম কাজ আছে সেয়া পৰিচালনা কৰা হ'ব পাৰে, সেয়া সামগ্ৰীৰ অৰ্ডাৰ দিয়া হ'ব পাৰে, সেয়া ৰোগীক সঠিক বিভাগলৈ লৈ যোৱা হ'ব পাৰে। এই সকলোবিলাক কামতো এজন GDA সহায় কৰিব লাগিব। আফটাৰ ডেট তথ্যৰ আদান প্ৰদান। চ' ৰোগীৰ শৰীৰত কিবা অস্বাভাৱিক পৰিৱৰ্তন দেখা দিলে অতি পলম নকৰি অতি সোনকালে, ঠিক আছে, পঞ্জীভুক্ত নাৰ্ছ বা চিকিৎসকক অৱগত কৰোৱাটোও কাৰ কাম? এজন GDAৰ কাম বা এজন জেনেৰেল ডিউটি এছিষ্টেণ্টৰ কাম, ঠিক আছে। এইবিলাক কিন্তু খুবেই গুৰুত্বপূৰ্ণ দায়িত্ব এজন GDA পালন কৰিব লাগে কোনো এখন হস্পিটেলত, ঠিক আছেনে? অ'কে, 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি গৈছোঁ যে হস্পিটেল এখনৰ খাদ্য বা ডায়েটাৰী বিভাগৰ কাৰ্যপ্ৰণালী আৰু কৰ্মচাৰীৰ অনুপাত কেনেকুৱা হয়? চ'
যেতিয়া আমি ডায়েটেৰী বিভাগৰ কথা ক'ম তেতিয়া আমাৰ হস্পিটেলৰ ডায়েটেৰী বিভাগৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰোগীক সাধাৰণতে গুণগত মানদণ্ড খাদ্য যোগান ধৰাৰ এইটো আমাৰ প্ৰধান কাম হ'ব। চ' খাদ্যৰ নিয়ম যেনেকুৱাকৈ এজন ডায়েটিচিয়ানে ৰোগীৰ ৰোগ অনুসৰি খাদ্যৰ তালিকা প্ৰস্তুত কৰি দিয়ে দেখা পোৱা যায়। তাৰপিছত কৰ্মচাৰীৰ অনুপাত, চ' হস্পিটেলত নিয়ম অনুসৰি প্ৰতি 15জনৰ পৰা 20জন ৰোগীৰ বাবে এজন ডায়েটেৰী কৰ্মচাৰীৰ আমাৰ সাধাৰণতে প্ৰয়োজন হয়। ঠিক আছে, তাৰপিছত যেনেকুৱাকৈ ডায়েটিচিয়ানৰ সংখ্যা, চ' এজন মুখ্য ডায়েটিচিয়ানে সৰ্বাধিক 200খন বিচনা বা ৰোগীক তদাৰক কৰিব পাৰে, সেই হিচাপে সিহঁতৰ সংখ্যাটো বঢ়াব লাগে। ৰান্ধনি আৰু সহায়কাৰী থাকিব লাগে। চ' 20জন ৰোগী আৰু কৰ্মচাৰীৰ আহাৰ তৈয়াৰ কৰিবলৈ এজন ৰান্ধনি আৰু কি কৈছে এজন ৰান্ধনিৰ সহায়ক অৰ্থাৎ কুক হেল্পাৰ, এজন বিয়াৰাৰ আৰু এজন বাচন ধোৱা কৰ্মীৰ সাধাৰণতে কি হয় প্ৰয়োজন হয়। ঠিক আছে, অ'কে। চ' এইখিনি হ'ল আমাৰ কি ডায়েটেৰী বিভাগৰ আমাৰ হস্পিটেলত থকা খাদ্য বিভাগ বা ডায়েটেৰী বিভাগ যি আছে সিহঁতৰ কাৰ্যপ্ৰণালী বা কৰ্মচাৰীৰ অনুপাত কেনেকুৱা ধৰণৰ হয় সেইখিনি বিষয়ে আমি ইয়াত জানিবলৈ চেষ্টা কৰিলোঁ। ইয়াত এটা মনত ৰাখিবলগীয়া কথা দিয়া আছে, তোমালোকে চাব পাৰা সেইটো যে গোটেই ডায়েটেৰী বা পাকঘৰৰ বিভাগটোৰ বছৰত 365 দিনেই সম্পূৰ্ণ সক্ৰিয় হৈ কাৰ্য সম্পাদন কৰা সাধাৰণতে কি কৰা দেখা পোৱা যায়। ঠিক আছেনে? অ'কে। আফটাৰ ডেট পৰৱৰ্তী প্ৰশ্ন, হস্পিটেল এখনৰ লণ্ড্ৰি বা চাফাই বিভাগ, যাক আমি ক্লিনিং এণ্ড লণ্ড্ৰি ডিপাৰ্টমেণ্ট বুলি ক'ব পাৰোঁ, ৰৰ কাৰ্য বুলি আলোচনা কৰিব দিছে আমাক। ঠিক আছে, চ' লণ্ড্ৰি বিভাগৰ হস্পিটেল ব্যৱহাৰ কৰা সকলো ধৰণৰ কাপোৰ কানিবিলাক যেনে বিচনাৰ চাদৰে হ'ব পাৰে, গাৰুৰ যিবিলাক আমাৰ বালুচ বুলি কওঁ আমি হয় না ৰাজবংশী ভাষাত, ইয়াৰ কাভাৰবিলাক হ'ব পাৰে। তাৰপিছত ডক্টৰ নাৰ্ছৰ গ্ৰাউণ্ড ইত্যাদি এইবিলাক তত্বাৱধানত লয়। আৰু ইয়াৰ প্ৰধান কামবিলাক কি? চ' লেতেৰা আৰু সংক্ৰমিত কাপোৰবোৰ ধোৱা আৰু বীজাণুমুক্ত কৰা সিহঁতৰ প্ৰধান কাম। ফটা চিঙা যিবিলাক থাকিব কাপোৰ সেইবিলাক মেৰামতি কৰা সিহঁতৰ 2য় নম্বৰ কাম। আৰু 3য় নম্বৰ কাম হ'ল অনুপযোগী হোৱা কাপোৰ সলাই নতুন কাপোৰৰ ব্যৱস্থা কৰি দিয়াটো এই আমাৰ ক্লিনিং আৰু লণ্ড্ৰি ডিপাৰ্টমেণ্টৰ কামৰ ভিতৰত পৰে। আৰু যদি আমি পৰিমাণৰ হিচাপৰ কথা চিন্তা কৰোঁ তেনেহ'লে এজন লণ্ড্ৰি অপাৰেটৰে 25ৰ পৰা 30খন বিচনাৰ কাপোৰ ধুব পাৰে সাধাৰণতে। আৰু অপাৰেশ্যন থিয়েটাৰ বা অটি বা লেবাৰ ৰুমৰ প্ৰত্যেকটো অস্ত্ৰোপচাৰ বা প্ৰস্ৰাৱৰ পিছত প্ৰায় 7-8 কেজি লেতেৰা কাপোৰ ওলায়। 7-8 কেজি লেতেৰা কাপোৰ ওলায় প্ৰত্যেকটো, এটা অপাৰেশ্যন কৰিলে 7-8 কেজি, এটা লেবাৰ ৰুমৰ ভিতৰত। ঠিক আছে, 7-8 কেজি লেতেৰা কাপোৰ ওলাই দেখা পোৱা যায়। সাধাৰণ ৱাৰ্ডৰ এজন ৰোগীৰ পৰা দৈনন্দিন প্ৰায় 5-ৰ পৰা 6 কেজি লেতেৰা কাপোৰ ওলায়। সাধাৰণ ৱাৰ্ডৰ পৰা এজন ৰোগীৰ পৰা প্ৰায় 5-ৰ পৰা 6 কেজি লেতেৰা কাপোৰ ওলায়। ঠিক আছে, অ'কে। এইবিলাক মনত ৰাখিবা দেই, বেছি এটা ইম্পৰ্টেণ্ট নহয় কিন্তু মনত ৰাখিলে ভাল, এইবিলাক বস্তুটো আমাৰ জনাৰ প্ৰয়োজনীয়তা আছে। 10 নম্বৰ প্ৰশ্ন, এজন জিডিএৰ সাংগঠনিক কৰ্তব্য, এইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এজন জিডিএৰ সাংগঠনিক কৰ্তব্য কেনেকুৱা ধৰণৰ হয়? চ' জিডিএ কি কৰে হস্পিটেলখনৰ মৰ্যাদা ৰক্ষা কৰিবলৈ তলত দিয়া ধৰণৰ সাংগঠনিক কৰ্তব্যবোৰ সাধাৰণতে পালন কৰা দেখা পোৱা যায়। যেনেকুৱাকৈ উন্নত আন্তঃ ব্যক্তিগত সম্পৰ্ক, যেনেকুৱাকৈ সহকৰ্মীয়ে হওক, ডক্টৰে হওক, নাৰ্ছে হওক, ৰোগীৰ সৈতে সদায় নম্ৰ আৰু ভদ্ৰভাৱে আৰু ইতিবাচক বাৰ্তা কৰাৰ সাধাৰণতে কি কৰিব লাগে পোষকতা কৰিব লাগে আৰু সিহঁতে কৰেও। নেক্সট, গোপনীয়তা ৰক্ষা। চ' ৰোগীৰ বেমাৰৰ তথ্যই হওক বা হস্পিটেলৰ কৰ্মচাৰীৰ ব্যক্তিগত তথ্যই হওক বা আন ব্যক্তিৰ আগত প্ৰকাশ কৰিব নালাগে বা প্ৰকাশ নকৰাটোৱে সিহঁতৰ এটা সম্পূৰ্ণৰূপে গোপনীয়তা ৰক্ষা কৰাটো এটা কৰ্তব্যৰ ভিতৰত পৰে। ঠিক আছে, নেক্সট ওৱান, মূল্যবোধৰ অনুসৰণ। প্ৰত্যেকজন ব্যক্তিৰ কিছুমান মূল্যবোধ থকা দৰকাৰ। আৰু যিহেতু কোনো এজন ব্যক্তিয়ে কোনো এটা হস্পিটেলৰ এজ এ জিডি হিচাপে কৰ্মৰত হৈ আছে, চ' ডেট সিহঁতৰ এটা মূল্যবোধ থাকিব লাগিব। সিহঁতৰ হস্পিটেলৰ নিয়ম নীতি হওক, সততা হওক, নিষ্ঠা হওক, শ্ৰদ্ধা হওক, শ্ৰেষ্ঠতা নিজৰ ওচৰত আচৰণ প্ৰতিফলিত কৰিব লাগিব, আচৰণত প্ৰতিফলিত হ'বই লাগিব। নিজৰ ব্যৱহাৰ, নিজৰ আচৰণত এইখিনি মূল্যবোধ ফুটি উঠিব লাগিব। ঠিক আছে, হস্পিটেলৰ নিয়ম নীতি মানি চলিব লাগিব। সিহঁতে সত্যবাদী হ'ব লাগিব, সঁচা কথা ক'ব লাগিব। সিহঁতে নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব। ঠিক আছেনে? অ'কে। নেক্সট ওৱান, পৰিৱৰ্তনক গ্ৰহণ কৰা। চ' হস্পিটেল পৰিচালনাত নতুন প্ৰযুক্তি বা ছফ্টৱেৰ ব্যৱহাৰ হ'লে তাক ইতিবাচকভাৱে সিহঁতে শিকি লোৱাৰ প্ৰয়োজনীয়তা আছে। এজ এ জিডিএ সিহঁতে শিকিব লাগিব যে কোনো এটা নতুন প্ৰযুক্তি বা নতুন ছফ্টৱেৰ বা নতুন ছিষ্টেম সিহঁতে কেনেকুৱাকৈ ইতিবাচকভাৱে সিহঁতে পৰৱৰ্তী সময়ত আগবাঢ়ি লৈ যাব পাৰিব। তাৰ কাৰণে সিহঁতে নতুন প্ৰযুক্তিৰ লগতে পৰিচয় হোৱাৰ এটা কি থাকিব লাগিব, সুযোগ প্ৰদান কৰিব লাগিব। আৰু সেইটো সিহঁতৰ কৰ্তব্যৰ ভিতৰতে পৰিব। ঠিক আছে, ইয়াতেই আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ 1 নম্বৰ যিটো তোমালোকৰ হেল্থ কেয়াৰৰ ইউনিট আছে সেয়া আমি সমাপ্ত কৰিলোঁ। আৰু যদি তোমালোকক আকৌ আন ইউনিটবিলাকৰো ক্লাছেছ লাগে দেন তোমালোকে কমেণ্টত ক'বলৈ নাপাহৰিবা। আৰু তোমালোকে এটলিষ্ট থেংক ইউ ক'বলৈ যত্ন কৰিবা। আজিলৈ মানে জয় হিন্দ, জয় ভাৰত।